হৰিনাম ধ্বনিৰে মুখৰিত ৰঙিয়া হাতীখলা পথাৰত লক্ষাধিক বাপ বান্ধৱৰ সমাগম উদুলি মুদুলি মৰাণজনাৰ সমন্বয় ক্ষেত্ৰ অধিৱেশনস্থলীত ভিৰ কিয় মন্ত্ৰী বিধায়কৰ হৰিনাম ধ্বনিৰে মুখৰিত ৰঙিয়া হাতীখলা পথাৰত লক্ষাধিক বাপ বান্ধৱৰ সমাগম উদুলি মুদুলি মৰাণজনাৰ সমন্বয় ক্ষেত্ৰ কালিৰে পৰা ৰঙিয়াত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন এই উপলক্ষে লাখ লাখ ভক্তৰ উপস্থিতি তথা হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলী আৰম্ভ হল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন ৰঙিয়াৰ নিকটৱৰ্তী ভৈৰাৰ হাতীখলা পথাৰৰ শংকৰদেৱ সমন্বয় ক্ষেত্ৰত শুকুৰবাৰৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এই অধিৱেশনৰ প্ৰথম দিনটোৰ পুৱাৰে পৰা হৰিনাম ধ্বনিৰে অগণন ভকত বৈষ্ণৱৰ উপস্থিতিত সমাপ্ত হোৱাৰ পিছত শনিবাৰে পুৱাৰ ভাগৰ পৰা আৰম্ভ হৈছে বিভিন্ন কাৰ্যসূচী দূৰ দূৰণিৰ পৰা অহা আই মাতৃ বাপ ভকত বৈষ্ণৱসকলে অধিৱেশনস্থলীত অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনৰ আসনত নাম কীৰ্তন কৰি মুখৰিত কৰি তোলে লক্ষণীয় যে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকখনত অনুষ্ঠিত এই অধিৱেশনক লৈ তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপিও সংঘৰ অধীনস্থ লাখ লাখ সদস্যক কেনেকৈ বিজেপিৰ ভোট বেংকলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ অংক কৰাত কোনো কৃপণালী কৰা নাই বিজেপি আৰু অগপদলে ইতিমধ্যে এই লক্ষ্যৰে অধিৱেশনস্থলীত উপস্থিত হৈছে মন্ত্ৰী অতুল বৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী নন্দিতা গাৰ্লুচা আনহাতে ৰঙিয়া সমষ্টি বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা বিধায়ক দিগন্ত কলিতা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ইফালে দেওবাৰে অনুষ্ঠিত হ'বলগীয়া অন্তিম দিনৰ কাৰ্যসূচীত অসমৰ ৰাজ্যপালৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সহ বহুকেইজন মন্ত্ৰী বিধায়ক উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৰাইজৰ সমাগম দেখি ভাল লাগিছে এনেও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ লক্ষ লক্ষ ভক্ত আহে কলিয়াবৰতো হৈছে তেখেতো ইনভলভ আছিল আগতে বোকাখাততো হৈছে তাতো ইনভলভ আছোঁ আৰু প্ৰতিখন অধিৱেশনতেই আমি নিমন্ত্ৰণ পাওঁ আৰু যাওঁ এটা নিজৰ অনুষ্ঠান এটা জাতীয় অনুষ্ঠান আমি ইয়ালৈ অহা অগণন ভক্ত বৈষ্ণৱৰ প্ৰতি আমি সেৱা জনাইছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যোৱা দিনবিলাকত মহাপুৰুষগৰাকীৰ আদৰ্শক বিশ্বমুখী কৰিবলৈ যিবোৰ ব্যৱস্থা লৈছে সঁচাই প্ৰশংসনীয় তেখেতলোকৰ এনে প্ৰচেষ্টা আমি সদায় শলাগ ল'ম আৰু সেইবাবে সদায় আমি এপাক দেখা দিবলৈ উৎসাহিত কৰিবলৈ আমি চেষ্টা কৰোঁ আমি নিজেও শান্তি ল'ব নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ